ইংৰাজী 18/4/2026 তাৰিখে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ চৰাত আউনীআটী বিশ্ববিদ্যালয় আৰু সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ মাজত সত্ৰীয়া সংগতিৰ ডিপ্ল'মা আৰু স্নাতক পাঠ্যক্ৰমৰ শৈক্ষিক বুজাবুজি সন্দৰ্ভত স্বাক্ষৰ সম্পন্ন কৰা হয়। আউনীআটী সত্ৰৰ পূজ্যপাঠ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে সঞ্চালনা কৰা গুৰুত্বপূৰ্ণ সভাখনত ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ তথা পৰীক্ষা পৰিষদৰ উপদেষ্টা হৰিদেৱ গোস্বামী, আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰকাশজ্যোতি বৰঠাকুৰ, পঞ্জীয়ক ডক্টৰ মাধুৰ্য মণ্ডিত বৰুৱা আৰু সত্ৰীয় সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদৰ সম্পাদক নীলমণি বৰা, পঞ্জীয়ক মহিকান্ত বৰবায়ন, পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন বৰা বৰবায়ন, সাংস্কৃতিক সম্পাদক দেৱ দত্ত, শৈক্ষিক উপদেষ্টা দীপক শইকীয়া, আদিত্য গোস্বামী, সদস্য সচিব অৰূপ বৰা, যতীন্দ্ৰনাথ কৃষ্ণ দাস প্ৰমুখ বিশ্ববিদ্যালয় আৰু পৰীক্ষা পৰিষদৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়া আৰু বিশ্ববিদ্যালয়ৰ ন্যাস সদস্য তুলসী ৰাজখোৱাই আঁত ধৰা সভাখনত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ সচিব দুয়োগৰাকীৰ মাজত দুয়োপক্ষৰ হৈ শৈক্ষিক দিশত পাৰস্পৰিক বুজাবুজি স্বাক্ষৰপত্ৰত স্বাক্ষৰ সম্পন্ন কৰা হয়। সত্ৰীয়া সংস্কৃতি আৰু সংগতিৰ ধাৰাটিক নীতিগত প্ৰণালীবদ্ধভাৱে যুৱ প্ৰজন্মৰ মাজত শিক্ষাদান কৰি ইয়াৰ শুদ্ধ প্ৰচাৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰিব বুলি দুয়োপক্ষই জানিবলৈ দিয়ে। ইয়াৰ পিছতে দামোদৰ দেৱৰ তিথিৰ লগত সংগতি ৰাখি সত্ৰৰ কীৰ্তন গৃহত গৱেষণা পৰিষদৰ শৈক্ষিক উপদেষ্টা তথা বিশিষ্ট লেখক সমালোচক যোৰহাটৰ দীপক শইকীয়াক আউনীআটী সত্ৰৰ তৰফৰ পৰা 2026 বৰ্ষৰ দামোদৰ দেৱ বঁটা ঘোষণা কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। আজি মাজুলীৰ এই সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বুলি ক'লেও ভুল নহয়। এইকাৰণেই ভাল লাগিছে আউনীআটী বিশ্ববিদ্যালয়ৰ দৰে এখন মহান বিশ্ববিদ্যালয়ে যিটো উদ্দেশ্য লৈ আগবাঢ়িছে আৰু তাৰ লগতে আমাৰ গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আমাৰ যিহেতু উপদেষ্টা, আমাৰ পৰিষদৰ ৰেজিষ্ট্ৰাৰ আছে, কণ্ট্ৰলাৰ আছে, সাংস্কৃতিক সম্পাদক আছে, সকলোৱে আজি ইয়াত এটেণ্ড কৰিছে আৰু সকলোৱে সামূহিক প্ৰচেষ্টাৰে এই আমাৰ অবিৰত যাত্ৰা আগবঢ়াবলৈ লোৱা হৈছে। যেনেকৈ আউনীআটী বিশ্ববিদ্যালয়ৰ এটা ভিজন লৈ আগবাঢ়িছে, তাৰ লগতে আমি সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদেও আগন্তুক সময়ছোৱাত একেলগে একে উদ্দেশ্য লৈ একে আদৰ্শৰে আমি আগবাঢ়ি যাবলৈ পৰস্পৰক সহায় কৰিবলৈ আজি ইয়াত এখন বুজাবুজি চুক্তি স্বাক্ষৰ হৈছে। আমাৰ ৰেজিষ্ট্ৰাৰ মহোদয়ে স্বাক্ষৰ কৰিছে আৰু ময়ো স্বাক্ষৰ কৰিছোঁ গৱেষণা পৰিষদৰ হৈ। আমি ভাবোঁ এই ক্ষেত্ৰখনত এটা বিশালতাৰ পৰিসৰ ল'ব আৰু অকল অসমতেই নহয়, আমি বিশ্ববাসীকো আমাৰ এই সত্ৰীয়া সংস্কৃতিখন এনেদৰে আগবাঢ়িছে এটা আনুষ্ঠানিক ৰূপত আমি আগবঢ়াবৰ কাৰণে বিভিন্ন প্ৰয়াস কৰিছোঁ। অহা জুলাই মাহত বিশ্ববিদ্যালয়ৰ লগত আমি এখন কৰ্মশালাও কৰিবলৈ লৈছোঁ। তাৰ পিছতে আমি পৰ্যায়ক্ৰমে আমি সামূহিক প্ৰচেষ্টাৰে গৱেষণাৰ ক্ষেত্ৰখনতো আগবাঢ়ি যাবৰ কাৰণে আমি বিভিন্ন পৰিকল্পনা লৈছোঁ। আজি এই বুজাবুজি চুক্তিয়ে আমাক ভিন্ন কৰিছে। বিশেষকৈ অসমত বহু বৰ্ড আছে, কিন্তু আজি আউনীআটী বিশ্ববিদ্যালয়ে যি উদ্যোগ লৈ আমাক এই ক্ষেত্ৰত সঁহাৰি দিলে, আমি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক বিশেষকৈ আচাৰ্য সত্ৰাধিকাৰ প্ৰভুক আমি কৃতজ্ঞতা জনাইছোঁ। আমি বিশ্ববিদ্যালয়ৰ সকলো সমস্যাৰ ক্ষেত্ৰত আমি সহযোগী হ'ম আৰু বিশ্ববিদ্যালয়খন আগবঢ়াত যেনেদৰে সহযোগী হ'ম, আমাক যিহেতু বিশ্ববিদ্যালয়খনে আগবাঢ়ি যোৱাত সহায় কৰিছে, আমি পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ আৰু আগবাঢ়িম। আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। প্ৰসাৰ প্ৰচাৰৰ ক্ষেত্ৰখন যাতে সমৃদ্ধিশালী হয় তাৰেই কামনা কৰিছোঁ। সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ যি আমাৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰিছিল, এই অনুষ্ঠানটোৰ আজি এটা বৰ বিশেষ দিন, স্মৰণীয় দিন, যিহেতুকে আমাৰ এই পৰিষদৰ লগত আউনীআটী সত্ৰ বিশ্ববিদ্যালয়ৰ এটা বুজাবুজি স্বাক্ষৰ হৈছে আৰু তাৰ যোগেদিয়ে আমি এই বিশ্ববিদ্যালয়ৰ যোগেদি আমাৰ পৰিষদক কেনেধৰণে আমি আৰু উৎকৰ্ষ সাধন কৰিব পৰা হ'ব, কেনেকৈ আমি এই সত্ৰীয়া নৃত্যকে আদি কৰি ভাস্কৰ্য শিল্পকলাকে আদি কৰি যিখিনি আমাৰ আছে সেইখিনিক আমি কেনেকৈ সকলোৰে মাজত উঠি অহা নৱপ্ৰজন্মৰ মাজত আমি লৈ যাব পাৰিম, তেওঁলোকৰ মাজত আমি সুন্দৰভাৱে ইয়াক পৰিৱেশন কৰিব পাৰিম, এই বিষয়ে
আমি ভাবিছোঁ ইউনিভাৰ্চিটিৰ যোগেদি আমি পৰিষদক আৰু ভৱিষ্যত এক সুন্দৰ শক্তিশালী ৰূপত আগবঢ়াই নিব পাৰোঁ।